মাই ডিয়ার ভিউয়ার্স অ্যান্ড লার্নার্স ওয়েলকাম নমস্কার। চতুর্থ শ্রেণীৰ আমাৰ গণিত পাৰ্ট 2 আকৃতি। ইয়াৰ আগৰ ভিডিঅ'ত আকৃতি সম্বন্ধে কিছুমান ধাৰণা দিবলৈ যত্ন কৰা হৈছিল। এতিয়া আমি 2 নম্বৰ পাৰ্ট এই কিতাপখনত আমি দেখিলোঁ ইয়াত কি দিছে। ইয়াত দিছে আকৃতি দিছে, আকৃতিৰ বৈশিষ্ট্য দিছে আৰু আকৃতিৰ নাম দিছে। আমি দেখিলোঁ আকৃতিটো এইটো হ'ল এটা প্ৰিজম। এইটো কি আকৃতি? ইয়াৰ আকৃতিটো হ'ল আমি দেখিছোঁ এতিয়া এনেকৈ কেনেকৈ এইটো কি কয়, তিনিটা বাহুতে আছে না, এইটো কি বুলি কয়? ত্ৰিভুজ। তাৰমানে ত্ৰিভুজীয় প্ৰিজম। ইয়াত কি আছে? দুখন ত্ৰিভুজাকৃতিৰ তল আছে আৰু তিনিখন আয়তাকৃতিৰ তল আছে। আৰু চুক কেইটা আছে? 6টা আছে আৰু কাষ কেইটা আছে? 9টা আছে। তো আমি দেখিলোঁ যে ইয়াত চুক কেইটা আছে? 6টা আৰু কাষ আছে 9টা। তেনেহ'লে আমি ইয়াৰ তল কেইখন আছে? 5খন আছে। তল কেইখন আছে? 5খন আছে। এইটো হ'ল ত্ৰিভুজীয় প্ৰিজম। এতিয়া এই ছবিটো দেখিছোঁ, এইটো হ'ল কয় বৰ্গীয় প্ৰিজম। এতিয়া আমি ইয়াৰ বৈশিষ্ট্যবিলাক লিখিব লাগে। বৰ্গীয় প্ৰিজমৰ কি কি আছে? এই যে বৰ্গীয় প্ৰিজমটো যদি ভালদৰে লক্ষ্য কৰোঁ দেখিলে যে এইটো কি বৰ্গ আকৃতি নহয় জানো? এইটো বৰ্গৰ কেইটা বাহু থাকে? 4টা থাকে, হয় নাই? তো আমি দেখিলোঁ যে ইয়াত এইপিনে এটা আছে, এইপিনে এটা আছে। তাৰমানে দুখন বৰ্গাকৃতি তল আৰু 4খন কি আছে? আয়তাকৃতি তল আছে। আৰু চুক বা শীৰ্ষবিন্দু আছে 8টা, আৰু কাষ বা ৰেখাখণ্ড আছে 12টা। এতিয়া পিছৰ চিত্ৰটো এইটো হ'ল কি হৰভুজীয় প্ৰিজম। হৰভুজীয় এটা এই 6ডাল বাহু আছে, 1 2 3 4 5 6টা আছে, সেইকাৰণে হৰভুজীয় বুলি কয়। ইয়াৰ কি আছে? দুখন হৰভুজাকৃতি, এইপিনে এটা এইপিনে এটা তল আছে আৰু 6খন আয়তাকৃতি তল আছে এনেকৈ। আৰু চুক আছে কিমান? 12টা আৰু কাষ 18টা। ওপৰৰ তালিকাখন চাই উত্তৰ লিখা। উত্তৰ দিছে কি আকৃতিৰ তল আটাইকেইটা প্ৰিজমৰ আকৃতি দেখা গৈছে? আমি দেখিলোঁ আটাইকেইটা আকৃতিতে আয়তাকৃতিৰ তল দেখা গৈছে। আটাইতকৈ বেছি কাষ থকা প্ৰিজমটোৰ নাম কি? আটাইতকৈ বেছি কাষ ক'ত আছে? এইটোতে আছে, হৰভুজীয় প্ৰিজমটোত আছে। আটাইতকৈ কম চুক থকা প্ৰিজমটোৰ নাম কি? সেইটোতো কি হ'ব? ত্ৰিভুজাকৃতি। ত্ৰিভুজাকৃতি প্ৰিজমটোত কি আছে? ত্ৰিভুজীয় প্ৰিজমটোত আটাইতকৈ কম চুক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যে আমি ত্ৰিভুজীয় প্ৰিজম পালোঁ, বৰ্গীয় প্ৰিজম পালোঁ, হৰভুজীয় প্ৰিজম পালোঁ, কিন্তু এই প্ৰিজমৰ যিটো প্ৰিজম আছে তাত তল বা চুক মানে শীৰ্ষবিন্দু আৰু কাষ গণনা কৰিবলৈ কিছুমান উজু নিয়ম, আমি উজু নিয়মটোৰ বিষয়ে জানো, কিদৰে আমি উজুতে উলিয়াব পাৰিম। আমি প্ৰিজমৰ ভূমিৰ আকৃতিটো চালে আমি গম পাই যাম যে ভূমিৰ আকৃতিটো আমি চাই গম পাই যাম কিদৰে উলিয়াব লাগিব। তাৰমানে ভূমিৰ আকৃতিটো যিটো বাহু কেইটা থাকে সেইটো আমি জানি যাওঁ। যেনেকৈ আমি আমি যদি এই যে এইটো ভূমিৰ আকৃতিটোৰ কি আছে? এইটো হ'ল ত্ৰিভুজীয় প্ৰিজম। এই ভূমিৰ আকৃতিটো কি? এটা ত্ৰিভুজ নহয় জানো? এই ত্ৰিভুজৰ বাহু কেইটা আছে? বাহু এডাল, দুডাল, 3টা। বাহু কেইটা আছে? 3টা। তাৰমানে এইটো জানিলে আমি জানি যাম। যেনেকৈ এইটো হ'ল বৰ্গীয় প্ৰিজম। ইয়াৰ ভূমি কেইটা আছে? 1 2 3 4। এই 4টা বাহু কেইটা জানিলে আমি গম পাই যাম। তাৰপিছত যেনেকৈ এইটো হৰভুজত কেইটা আছিলে? 1 2 3 4 5 6, 6টা। তাৰমানে এইটো জানিলে আমি চুক কেইটা, কাষ কেইটা আমি অতি সহজেই নিৰ্ণয় কৰিব পাৰি। আহাচোন আমি চাওঁ। এতিয়া আমি প্ৰথমে ত্ৰিভুজীয় প্ৰিজমৰ ক্ষেত্ৰত চাওঁ। ত্ৰিভুজীয় প্ৰিজমৰ ক্ষেত্ৰত প্ৰথমে চাওঁ ত্ৰিভুজীয় প্ৰিজম। ইয়াৰ আমি কি উলিয়াব লাগে? চুক কাষ উলিয়াব লাগে। এতিয়া ইয়াৰ এটা সূত্ৰ আছে। যদি আমি ত্ৰিভুজীয় প্ৰিজমটোৰ ভূমিৰ আকৃতিটোৰ কেইটা বাহু আছে? বাহু কেইটা থাকে? বাহু আমাৰ 3টা থাকে। এইটো যদি আমি
বাহু কেইটা থাকে 3টা তেনেহ'লে n ইকুৱেল টু আমি n মানে যিকোনো এটা সংখ্যা ধৰিছোঁ n মানে আমি 3 ধৰি লৈছোঁ কাৰণ 3টা থাকে ভূমিৰ আৰু মূৰত এতিয়া আমি কি কৰিব লাগিব ইয়াৰ আমি কি উলিয়াম কিমানটা ইয়াৰ আমি তল কিমান আছে তেনেহ'লে তল কিমান আছে আমি কি ইয়াৰ সূত্ৰটো হ'ল কি তল ওলোৱাৰ সূত্ৰটো হ'ল কি n যোগ 2 আৰু চুক উলিওৱাৰ সূত্ৰটো হ'ল 2n আৰু কাক উলিওৱাৰ সূত্ৰটো হ'ল ইয়াৰ কাক উলিয়াবলৈ সূত্ৰটো হ'ল 3n মানে 3 পূৰণ n এইটো 2 পূৰণ n এতিয়া উলিয়াই দিওঁ তল কেইখন হ'ব n মানে আমি 3 আছে যিহেতু 3 যোগ 2 কিমান হ'ব 5 5খন হ'ব আৰু চুক কিমান হ'ব 2 ইয়াত কি হ'ব পূৰণ n ৰ মান কিমান আছিলে 3 3 দুগুণ কিমান হ'ব 6 চুক 6টা হ'ব আৰু ইয়াত 3 তো সূত্ৰৰ আমি লৈছিলোঁ আৰু n ৰ মান কি 3 3 গুণ কি হ'ব 9 কাক কিমান হ'ব 9 আৰু বৰ্গীয় প্ৰিজমৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ n ৰ মান কিমান হ'ব বৰ্গ 4 হ'ব তেনেহ'লে তল হ'ব n যোগ 2 n মানে কি বাহু কিমান 4 যোগ 2 তুমি কিমান হ'ব 6খন আৰু কি আছে চুকৰ সূত্ৰটো কি আছিলে 2 পূৰণ n মানে বাহু 2 পূৰণ n ৰ বাহু কিমান আছিলে 4 দুগুণ 8টা তাৰপিছত কাক আছিলে কিমান কাকৰ সূত্ৰটো আছে 3 পূৰণ n তাৰমানে 3 পূৰণ 4 3 4 গুণ 12টা এইদৰে আমি হৰভুজিটোও উলিয়াব পাৰিম হৰভুজীয় প্ৰিজমৰ ক্ষেত্ৰত ইয়াত n কিমান মানে বাহু কিমান 6 তো তল কিমান হ'ব n যোগ 2 তাৰমানে n মানে কিমান 6 যোগ 2 কিমান হ'ব 8টা 8খন হ'ব আৰু চুক 2 পূৰণ n মানে কি 2 পূৰণ n মানে কি বাহু কিমান আছিলে 6 দুগুণ 12টা আর কাক 3 পূরণ 6 3 গুণ 18টা একবার ইজি n মানে বাহু 3 লগত বাহু যিমান থাকে পূরণ করে 3 4 6 গুণ 18টা কাক সব 2 পূরণ n মানে বাহু কিমান আছিলে n মানে বাহু কৈছিল না 6 গুণ 12টা এইদৰে আমি অতি সহজে উলিয়াব পাৰো এই সূত্ৰটো জানিলে ভিডিওটো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল ইয়াৰ পৰৱৰ্তী ভিডিওত পিৰামিডৰ চুক কাক কিদৰে উলিয়াব পাৰে সেই বিষয়ে আমি শিকিবলৈ যত্ন কৰিম থ্যাংক ইউ সো মাচ